ছবছৰীয়া চাকৰি কালতে আলাউদ্দিনৰ চাকি পালে এছিএছ বিষয়া নুপুৰ বৰাই। বিষয়াগৰাকীৰ ঘৰত চিএম ভিজিলেন্সৰ অভিযান। অভিযানত উদ্ধাৰ হৈছে লাখ লাখ টকা। টকা গণি ভাগৰি পৰিছে অভিযানকাৰী দল। আচলতে ছবছৰীয়া চাকৰি কালতে কেনেকৈ গঢ়িলে অগাধ সম্পত্তি। জানিব পৰা মতে এছিএছ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত চলিছে অভিযান। অভিযানত বৰ্তমানলৈকে উদ্ধাৰ হৈছে 1,70,00,000 টকা। উল্লেখযোগ্য যে 2019 বৰ্ষত এছিএছ বিষয়া হিচাপে চাকৰিত যোগদান কৰিছিল নুপুৰ বৰাই। লগতে কাৰ্বি আংলঙত কৰ্মৰত হৈ আছিল। মাত্ৰ কেইদিনমান পূৰ্বেহে গুৱাহাটীলৈ বদলি হৈ আহিছিল নুপুৰ বৰা। প্ৰায় 1 কোটি টকা নগদ টকা আৰু সোণৰ গহনা। নগদ টকা প্ৰায় 70-75 লাখ টকা, সোণৰ গহনাও যথেষ্ট আমি পাইছোঁ। আৰু এই বিষয়াগৰাকীয়ে বৰপেটাত মাটিৰ বহুত গণ্ডগোল কৰাৰ কাৰণে আজি আমি 6 মাহৰ পৰা তেওঁৰ ওপৰত আমি গোপনে ইনকুৱাৰী কৰি আছিলোঁ। যোৱাকালি ৰাতি তেওঁ এটা টুৰিষ্ট লজত আছিলে, নহ'লে যোৱাকালি ৰাতি আমি পালোহেঁতেন। আজি ৰাতিপুৱা ঘৰ গৈ পোৱাৰ লগে লগে তালাচী চলাই আৰু ইমান টকা পইচা ধৰাত পৰে। গুৱাহাটীত গ'লে মই আৰু বিতং প্ৰতিবেদন লাভ কৰিব পাৰিম।